অসমৰ ইতিহাসৰ প্ৰথমজন মুখ্যমন্ত্ৰী যাৰ মুখখন মেলিলেই বিষ ওলায়, মুখখন মেলিলেই হিংসা, মুখখন মেলিলেই বিবাদ, মুখখন মেলিলেই বিভাজন। যিজন মুখ্যমন্ত্ৰীয়ে সদায় জাতিৰ মাজত, ধৰ্মৰ মাজত মানুহক পাট কৰি, মানুহক ভাগ কৰি, মানুহক বিভাজন কৰি আৰু নিজৰ স্বাৰ্থ আদায় কৰি আছে। অসমৰ সাধাৰণ ৰাইজে এই কথাখিনি বুজা প্ৰয়োজন যে আজি অসমৰ মুখ্যমন্ত্ৰীজনে যে আমি অসমীয়া মানুহৰ মাজত ধৰ্মীয় বিবাদ লগাই, অসমীয়া মানুহৰ মাজত জাতি বিবাদ লগাই আজি তেওঁ নিজৰ স্বাৰ্থ আদায় কৰি আছে, তেওঁ নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰি আছে, তেওঁ নিজৰ গতি বজাই কৰি আছে। আমি এনেকুৱা মুখ্যমন্ত্ৰী প্ৰথমে দেখিছিলোঁ যিজন মুখ্যমন্ত্ৰীয়ে নিৰপেক্ষ কথা এটা ক'ব নোৱাৰে, যিজন মুখ্যমন্ত্ৰীয়ে সদায় মুখখন মেলিও কোনোবা নহয় কোনোবা এজনক টাৰ্গেট কৰি কোনোবা। সকলোতকৈ আচৰিত কথা এইটো যে এজন মুখ্যমন্ত্ৰী নিজৰ গদ্দিত থকা অৱস্থাত, নিজৰ চিটত বহি থকা অৱস্থাত তেখেতে কয় যে অহা 2 বছৰৰ পিছত কোনোবা অচিনাকি মুখ্যমন্ত্ৰী আহি। ইফালে যদি চাওঁ যে আমি এইখিনি কথা অনুভৱ কৰোঁ যে আমাক যদিও ৰাইজৰ মাজত বিভাজন আৰু ৰাইজৰ মাজত হিংসাত্মক সিঁচিছে তেখেতে, কিন্তু ইফালে গ'লে তেখেতে যিমানখিনি সম্পদ কৰিছে, যিমানখিনি উপাৰ্জন কৰিছে, এজন মুখ্যমন্ত্ৰীয়ে ইমানখিনি সম্পদ গঢ়াটো কেতিয়াও সম্ভৱ নহয়। আৰু আজিলৈকে অসমত যিমানজন মুখ্যমন্ত্ৰী গৈছে, কোনো মুখ্যমন্ত্ৰী ইমান সম্পদ ৰানিং থকা অৱস্থাত কৰোৱা নাই। আৰু যদি কওঁ বিগত 10 বছৰ 15 বছৰৰ আগত, 10-15 বছৰৰ আগত আমাৰ অসমত জাতি বিবাদ, ধৰ্ম বিবাদ মোটেই কম আছিল আৰু ধৰ্মৰ ক্ষেত্ৰত মানুহৰ মাজত হিংসাত্মক মাত কটা, হিংসা বিবাদ মোটেই কম আছিল। জাতি ধৰ্ম বৰ্ণ সকলো মিলিজুলি খুব আনন্দৰ মাজত অসমত কটাইছিল। কোনোবাই অসমীয়াক যদি হিন্দু হওক বা মুছলিম হওক, কোনোবাই বাহিৰা কোনো ৰাষ্ট্ৰত বা বাহিৰা ৰাজ্যত যদি দেখিছিল অসমীয়াক তেতিয়া আঁকোৱালি লৈছিল আৰু বৰ আৱেগেৰে মৰমেৰে নিজৰ লগতে লৈ ঘূৰিছিল যে আমি সকলো অসমীয়া, মিলিজুলি চলিছিল। আৰু এনেকুৱা হিংসা আৰু বিবাদৰ মাজত অসমীয়া মানুহ চলা নাছিল। আজিৰ অৱস্থা যি হৈছে অসমত, সেইটো আমি অসমীয়া মানুহে ভাবা প্ৰয়োজন। আৰু অসমীয়া মানুহৰ একদম শেষৰ সময়টো আহি গৈছে। আমি দিনক দিনে জুৰুলা হৈ গৈছোঁ, আমি কোটি কোটি টকা ঋণত ভুগিছোঁ, আমি দিনক দিনে বয় বস্তুৰ দাম বাঢ়িছে, আমাৰ দিনৰ দিনে সকলো সা সম্পত্তিৰ অভাৱ ঘটিছে। গতিকে এইখিনি আমি অসমীয়া ৰাইজে ভাবা প্ৰয়োজন। এনেকুৱা কৰিলে আমাৰ দিনটো আৰু সচলৈ যাব।